নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতো বাৰু আপোনাৰ ঘৰৰ চাৰিওফালেও আছে নেকি কলগছ? যদি আপোনাৰ ঘৰত আপোনাৰ ঘৰৰ চাৰিওফালে কলগছ আছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। অন্যথা আপোনাৰ ঘৰলৈ মহা বিপদ আহিব পাৰে। আপুনি নজনাকৈ আপোনাৰ ঘৰখনত বিভিন্ন সমস্যাৰ, বিভিন্ন অসুবিধাৰ, বিভিন্ন অভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব। সেইবাবে আপুনি এনে বিপদ বিঘিনিৰ পৰা ৰক্ষা পাবৰ বাবে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। এই ভিডিঅ'টোৱে আপোনাক বহুতো উপকাৰ কৰিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিম, কলগছ আচলতে কোন হয় আৰু কল বৃক্ষ কিয় কাৰ অভিশাপত আজি বৃক্ষ হৈ থাকিবলগীয়া হৈছে তাৰ বিষয়ে আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত ভক্তি মনেৰে, শ্ৰদ্ধাৰে, সঁচা হৃদয়েৰে আপুনি লক্ষ্মী নাৰায়ণৰ নাম ভক্তি আৰু বিশ্বাসেৰে লিখিব আৰু আপুনি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আৰু আপুনি বিভিন্ন শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ, বিভিন্ন শাস্ত্ৰ সম্বন্ধীয় নজনা কথা জানিব বিচাৰিলে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা বিভিন্ন আপোনালোকৰ লগত প্ৰতিকাৰৰ বিষয়ে শ্বেয়াৰ কৰোঁ। গতিকে আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে সকলো মাংগলিক কাৰ্যত, সকলো শুভ কাৰ্যত কল বৃক্ষ ব্যৱহাৰ কৰা হয়। কল বৃক্ষৰ ফলেই হওক বা পাতেই হওক বা কলগছেই হওক, সকলোখিনি মাংগলিক কাৰ্যত ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰই কৈছে যে কলগছ ৰখাৰ কিছুমান সঠিক দিশৰ বিষয়ে। যদি বাস্তু শাস্ত্ৰৰ অনুসৰি সঠিক দিশত নাৰাখে তেতিয়াহ'লে ঘৰখনত কণ্ডলৰ সৃষ্টি হয় আৰু ঘৰখনত বিভিন্ন সমস্যা, বিভিন্ন অসুবিধাই ঘৰখনক আগুৰি ধৰে। ঘৰখনৰ ব্যক্তিসকলে নজনাকৈ, নুবুজাকৈ ঘৰখনলৈ এনে সমস্যা আহি পৰে, যিবোৰ জটিলতা এখন ঘৰলৈ আহি পৰে। এই জটিলতাৰ পৰা তেওঁলোকে ওলাই আহিবলৈ তেওঁলোকৰ বহুতো অসুবিধা হয়। গতিকে আমি আজিৰ ভিডিঅ'টোত আপোনালোকক সুন্দৰভাৱে শ্বেয়াৰ কৰিম, শাস্ত্ৰৰ অনুসৰি কলগছ আপুনি কোন দিশত ৰখাটো উচিত আৰু কলগছ কোন দিশত থাকিলে ঘৰখনত অশান্তি হয় তাৰ বিষয়ে আমি শ্বেয়াৰ কৰিম। লগতে আমি কল বৃক্ষৰ বিষয়েও শ্বেয়াৰ কৰিম। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, কল বৃক্ষত ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীয়ে বাস কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যিখন ঘৰৰ ব্যক্তিয়ে কলগছক পূজা বা কলগছক ভক্তি কৰে, কলগছৰ ওচৰত কিছুমান নকৰিবলগীয়া কাম নকৰে, তেনে ঘৰলৈ লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণুৰ কৃপাত সুখ সমৃদ্ধি আহে আৰু সেইখন ঘৰৰ ব্যক্তিসকলে সফলতাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হয়। কোনো বাধা বিঘিনি নহয় সেইখন ঘৰৰ ব্যক্তিসকলৰ। প্ৰিয় দৰ্শক, কলগছক পূজা কৰিলে জীৱনত থকা বিভিন্ন বাধা দূৰ হয়। আপোনাৰ যদি সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে বা আপোনাৰ যদি শিক্ষাৰ ক্ষেত্ৰত বা গ্ৰহৰ দোষ বা শনিৰ দোষ থাকে, তেন্তে আপুনি কলগছক পূজা কৰিলে সেই গ্ৰহৰ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীয়ে বাস কৰে কলগছত। গতিকে আপুনি যদি বৃহস্পতিবাৰ অৰ্থাৎ গুৰুবাৰৰ দিনা কলগছক পূজা কৰে, তেতিয়া জীৱনৰ পৰা বিভিন্ন সমস্যা, বিভিন্ন জটিলতা দূৰ হয় বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি প্ৰকৃতিত থকা বহুতো উদ্ভিদক পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰা হৈছে। তাৰে ভিতৰত অন্যতম হৈছে কল বৃক্ষ। যিখন ঘৰৰ চৌহদত কল বৃক্ষ থাকিব, সেইখন ঘৰত সুখ সমৃদ্ধি এক ভাল পৰিৱেশৰ সৃষ্টি হৈ থাকে। ইতিবাচক শক্তি সেইখন ঘৰলৈ আগমন ঘটে। প্ৰিয় দৰ্শক, কল বৃক্ষ ঘৰৰ চাৰিওফালে থাকিলে সেইখন ঘৰত সুখ সমৃদ্ধি আৰু
সৌভাগ্যৰ প্ৰতীক হিচাপে ঘৰখনৰ গণ্য কৰা হৈছে। কিন্তু শাস্ত্ৰই কলবৃক্ষ ৰোপণ কৰাৰ বিষয়ে কিছুমান কথা, কিছুমান দিশৰ বিষয়ে সুন্দৰভাৱে উল্লেখ কৰিছে, যিসমূহ মানি চলিলেহে আপুনি এই সুফল লাভ কৰিব পাৰিব। মান্যতা অনুসৰি লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণুৱে বাস কৰে কলগছত। এই কলগছক পূজা কৰা ব্যক্তিসকলে জীৱনত সদায় উন্নতি হয় আৰু তেওঁলোকে যি কামতেই হাত দিব সেই কাম সম্পূৰ্ণৰূপে সফল কৰি তোলে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, এক পৌৰাণিক কাহিনীৰ অনুসৰি কলগছ আচলতে কোন হয় আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ আহক চমুকৈ। প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনীৰ অনুসৰি দুৰ্বাসা ঋষিৰ পত্নী আছিল কুণ্ডলী। প্ৰিয় দৰ্শক, পৌৰাণিক গ্ৰন্থত ঋষি দুৰ্বাসাৰ বিষয়ে বহুতো কাহিনী আছে। লগতে প্ৰিয় দৰ্শক, দুৰ্বাসা ঋষি অতি খঙাল হয়। এবাৰ দুৰ্বাসা ঋষিৰ পত্নীক দুৰ্বাসা ঋষিয়ে এটা বিশেষ অনুষ্ঠানলৈ যাবৰ বাবে পুৱা সোনকালে উঠিবলৈ তেওঁক পৰামৰ্শ দিছিল দুৰ্বাসা ঋষিয়ে নিজৰ পত্নীক। কিন্তু প্ৰিয় দৰ্শক, দুৰ্বাসা ঋষিৰ পত্নী কুণ্ডলীয়ে ৰাতিপুৱা সাৰ পোৱাত পলম হৈছিল। ৰাতি তেওঁ কাম বন কৰি থকাৰ বাবে তেওঁ পুৱা উঠা পলম হৈছিল, যাৰ বাবে দুৰ্বাসা ঋষিৰ পত্নীৰ ওপৰত খং উঠিছিল। আৰু তাৰ পাছত দুৰ্বাসা ঋষিয়ে পত্নী সাৰ পোৱাৰ পূৰ্বেই পত্নীৰ টোপনি ভাঙে। আৰু যেতিয়া টোপনি ভাঙে পত্নীৰ, তেতিয়া সূৰ্য উদয় হয় আৰু ব্ৰহ্ম মুহূৰ্তৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব পৰা নাছিল, যাৰ ফলত পত্নীৰ ওপৰত দুৰ্বাসা ঋষিৰ বহুত খং উঠিছিল। আৰু যেতিয়া দুৰ্বাসা ঋষিৰ খং উঠিছিল, লগে লগে পত্নীক ভস্ম হৈ যোৱাৰ অভিশাপ দিছিল। আৰু দুৰ্বাসা ঋষিৰ অভিশাপৰ পাছতেই পত্নী কুণ্ডলী ছাই হৈ পৰিছিল, অৰ্থাৎ ভস্ম হৈ পৰিছিল। আৰু তাৰ পাছত যিখিনি ঠাইত দুৰ্বাসা ঋষিৰ পত্নী কুণ্ডলীক ছাই হৈ গৈছিল, অৰ্থাৎ ভস্ম হৈছিল, আৰু তাৰ পাছত সেইখিনি ঠাইলৈ কুণ্ডলীৰ পিতৃ ঋষি অম্বৰশীৰ আহিছিল। আৰু তাৰ পাছত তেওঁ কন্যাৰ এই অৱস্থা দেখি, ভস্ম হৈ থকা অৱস্থা দেখা পাই পিতৃ দুখী হৈছিল। আৰু তাৰ পাছত মনৰ দুখতে কুণ্ডলীৰ পিতৃয়ে কুণ্ডলীক কলবৃক্ষলৈ ৰূপান্তৰ কৰি দিয়ে। আৰু তাৰ পাছত দুৰ্বাসা ঋষিৰ পত্নী কুণ্ডলী যেতিয়া কলবৃক্ষলৈ ৰূপান্তৰিত হৈছিল, তাৰ পাছত দুৰ্বাসা ঋষিয়ে নিজৰ পত্নীক বৰদান দিছিল যে প্ৰতিটো শুভ কাৰ্যত, প্ৰতিটো মাংগলিক কাৰ্যত কলবৃক্ষ ব্যৱহাৰ কৰা হ'ব। কলবৃক্ষৰ অবিহনে কোনো মাংগলিক কাৰ্য, কোনো শুভ কাৰ্য সম্পূৰ্ণ নহয় বুলি বৰদান দিছিল। আৰু তেতিয়াৰে পৰা সকলো শুভ কাৰ্য, মাংগলিক কাৰ্যত কলবৃক্ষ ব্যৱহাৰ কৰি অহা হৈছে। এনেকৈয়ে কলগছৰ জন্ম হৈছিল বুলি পৌৰাণিক কাহিনীৰ অনুসৰি উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, ভুলতো আপোনাৰ ঘৰৰ দক্ষিণ পূব দিশ অৰ্থাৎ অগ্নিকোণত কলগছ ৰোপণ কৰাটো উচিত নহয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। অগ্নিকোণত কলগছ ৰোপণ কৰাটো অশুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি য'ত কাঁইটীয়া গছ থাকে সেই ঠাইত কলগছ ৰাখিব নালাগে, আৰু য'ত কলগছ থাকে সেই ঠাইত কাঁইটীয়া গছ ভুলতো কেতিয়াও ৰাখিব নালাগে। অগ্নিকোণত কেতিয়াও কলবৃক্ষ ৰোপণ কৰিব নালাগে। ইয়াৰ ফলত ঘৰত অশান্তি হ'ব, কাজিয়া পেচাল বৃদ্ধি হ'ব আৰু ঘৰখনত সঘনাই বেমাৰ ব্যাধি হ'বলৈ আৰম্ভ কৰিব। আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজতো বহুতো অসুবিধা, বহুতো জটিলতা আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কলবৃক্ষ সদায় ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰিব লাগে, অৰ্থাৎ ঈশান কোণত ৰোপণ কৰিব লাগে। এই দিশত কলবৃক্ষ ৰোপণ কৰাৰ বাবে অতি উত্তম দিশ বুলি গণ্য কৰা হৈছে। ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ বাসস্থান হৈছে
উত্তৰ পূব দিশ অৰ্থাৎ ঈশান কোণত গতিকে এই দিশত আপুনি কল বৃক্ষ ৰোপণ কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহিব টকা পইচা আহিবলৈ আৰম্ভ কৰিব গতিকে এই দিশত যদি আপোনাৰ ঘৰত কল বৃক্ষ নাই তেন্তে এই উত্তৰ পূব তথা ঈশান কোণত আপুনি কল বৃক্ষ ৰোপণ কৰিবলৈ চেষ্টা কৰিব ভুলতো অগ্নি কোণত আপুনি কল বৃক্ষ ৰোপণ নকৰিব তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব যিমান পাৰে আপুনি ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰক কল বৃক্ষ যিমানেই ৰোপণ কৰিব সিমানেই ঘৰলৈ শুভ ফল আগমন হ'ব লগতে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও কল বৃক্ষ ৰোপণ নকৰিব কল বৃক্ষ যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰতে ৰোপণ কৰে সন্মুখতে ৰোপণ কৰে তেতিয়াহ'লে ঘৰখনলৈ নেতিবাচক শক্তি অহাত সহায় কৰিব আৰু নেতিবাচক শক্তি ঘৰত সোমালে ঘৰখনত বেমাৰ ব্যাধি বৃদ্ধি হ'ব অশান্তিৰ সৃষ্টি হ'ব আপোনাৰ ঘৰখনৰ সদস্যসকলে গম নোপোৱাকৈ গতিকে আপুনি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও কল বৃক্ষ ৰোপণ নকৰিব লগতে আপুনি যদি কল বৃক্ষ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতে ৰোপণ কৰে তেতিয়াহ'লে আপোনাৰ ঘৰখনলৈ শুভ শক্তি তথা ইখনলৈ ইতিবাচক শক্তি অহাত সুখ সমৃদ্ধি অহাত বাধাৰ সৃষ্টি কৰিব লক্ষ্মী দেৱী ভগৱান বিষ্ণু আপোনাৰ ঘৰলৈ প্ৰৱেশ নঘটিব সেইবাবে ভাল শক্তি পাবৰ বাবে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও কল বৃক্ষ ৰোপণ নকৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ 10 জনৰ লগতো আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে কল বৃক্ষৰ জন্ম কেনেকৈ হৈছিল আৰু কোন দিশত কল বৃক্ষ ৰোপণ কৰিব লাগে কোন দিশত কল বৃক্ষ ৰোপণ কৰিব নালাগে এই সকলোবিলাক কথা সুন্দৰভাৱে জানিব পাৰে গতিকে সকলোৰে লগত শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছোঁ ধন্যবাদ